চাওক নিশ্চয়কৈ জুবি এটা কথা ক'ব লাগিব ট্ৰেডিঙৰ যিটো বেমাৰ সেই বেমাৰটো আচলতে কেনেধৰণে বৰ্তমান ৰাজ্যখনত শিপাইছে এই শেহতীয়া যিসমূহ তথ্য আপুনি প্ৰকাশ কৰিছে এইসমূহৰ পৰা ৰাইজে হয়তো সেয়া অনুমান কৰিব পাৰিব কাৰণ ট্ৰেডিঙত বহু টকা ইনভেষ্ট কৰি বহু যুৱক যুৱতী ইতিমধ্যে সৰ্বশান্ত হৈছে বহু এনেকুৱা যুৱক আছে যিসকল যুৱকে কেৱল ট্ৰেডিং শিকিবলৈ বা ট্ৰেডিং কৰিবলৈ বুলিয়েই ঘৰৰ পৰা আহি গুৱাহাটীত থিতাপি লৈ আছে তেওঁলোকে এটা ৰুম ভাড়া লৈ আছে চলি আছে ইয়াত খাই আছে আৰু ট্ৰেডিং কৰি আছে বা স্বপ্ননীলৰ যি ইনষ্টিটিউট আছিলে তাত তেওঁলোকে ক্লাছ কৰি আছিলে গতিকে ভাবি চাওক যেতিয়া তেওঁলোকৰ গুৰু আজি তাৰিখত এনেকৈ দুদিনৰ আৰক্ষীৰ যি তেওঁলোকে লৈছিলে নিজৰ জিম্মাত তেওঁলোকক জেৰা চলাই আছে পুৱাৰ পৰা আচলতে পুৱতি নিশালৈকে দুদিন ধৰি যিহেতু জেৰা চলাইছে আৰু এতিয়াও আচলতে যি দিছপুৰ আৰক্ষী থানা আছে ইয়াৰ বাহিৰত এতিয়াও একাংশ যুৱক ইয়াত আছে আচলতে প্ৰত্যেকটো সময়ৰ প্ৰত্যেকটো মুহূৰ্তৰ খবৰ কোন সংবাদ মাধ্যমে কি কৰি আছে সেয়া কিন্তু তেওঁলোকৰ এটা গ্ৰুপ ইতিমধ্যে খুলিছে বুলি সেয়া কথা ওলাইছে বা যিখিনি স্ক্ৰীনশ্বট ওলাইছে সেইসমূহ বিষয় তেওঁলোকে তাত আলোচনা কৰি আছে যেনেকৈ আমি ইয়াত উপস্থিত থাকি আৰক্ষীৰ সেইসমূহ খবৰ আপোনালোকক দিবলৈ যত্ন কৰিছোঁ তেনেকৈ সংবাদ মাধ্যমে কোনে কি ভূমিকা লৈ আছে সেয়াও কিন্তু একাংশ যুৱকে অৰ্থাৎ তেওঁলোকৰ বিনিয়োগকাৰীয়ে কিন্তু আজি তাৰিখত নজৰ ৰাখি আছে বা ভাবুকিও আচলতে প্ৰদান কৰি আছে সংবাদ মাধ্যমক কিন্তু যি সত্য যি পৰিৱেশ আচলতে হৈ আছে যেনেধৰণৰ ঘটনা সংঘটিত হৈ আছে সেয়া আমি নিশ্চয়কৈ প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আপোনালোকক দি যাবলৈ যত্ন কৰিম যিমানেই আচলতে ভাবুকি নাহক কিয় কিন্তু কথাটো হৈছে যে যেনেধৰণৰ এখন জাল স্বপ্ননীল দাসে সমগ্ৰ ৰাজ্যখনত মেলিছিলে যাৰ সফট টাৰ্গেট হৈছিলে এইসকল যুৱক বা যুৱতী যিসকল নিবনুৱা ঘৰত এনেই আছিলে সেইসকল লোকে ট্ৰেডিঙত বিশেষকৈ মনোযোগ দিছিলে যাতে ইজি মানি তেওঁলোকে কোনো ধৰণৰ কষ্ট নকৰাকৈ সেই ধন উপাৰ্জন কৰিব পাৰে তাৰ বাবে তেওঁলোকে দেখা পোৱা গৈছিলে যে ক্লাছ পৰ্যন্ত ইয়াত আহি লৈছিলে যি ক্লাছ আচলতে নীতি বহিৰ্ভূত আছিলে যি কথা আৰক্ষীয়ে ইতিমধ্যে কৈছে সেয়া সংবাদ মাধ্যমক জনাবলৈ দিছে অন্যহাতে স্বপ্ননীলৰ যিসকল বিনিয়োগকাৰী আছিলে সেইসকল যে কেৱল অসমৰে নহয় বা ভাৰতৰে নহয় ভাৰতৰ বাহিৰৰো বহু এনে বিনিয়োগকাৰী আছিলে যোনে নেকি স্বপ্ননীলৰ লগত বিনিয়োগ কৰিছিলে এটা মোটা অংকৰ ধন সেয়া তথ্য ইতিমধ্যে আৰক্ষীৰ যি তদন্ত চলি আছে সেই তদন্তত লাভ কৰিছে আৰু বিশেষকৈ মালয়েছিয়া ডুবাই ছিংগাপুৰ এনেধৰণে বহু 5খনকৈ মুঠ বহিৰাষ্ট্ৰৰ লগত স্বপ্ননীলৰ বিত্তীয় লেনদেনৰ আচলতে বহু ভয়ংকৰ তথ্য আৰক্ষীয়ে লাভ পাইছে বুলি আমাক সদৰি কৈছে আজি যিহেতু দুদিনৰ জিম্মাত লৈছিলে দিছপুৰ আৰক্ষীয়ে আজি জিম্মাৰ ম্যাদ উকলিব আজি বিয়লি ভাগলৈ হয়তো তেওঁক আদালতত হাজিৰ কৰাব কিন্তু পুনৰ যে 5 দিনৰ জিম্মাত আৰক্ষীয়ে বিচাৰিব সেয়া এক প্ৰকাৰ এতিয়া আৰক্ষীৰ ভিতৰচোৱাত চৰ্চা চলি আছে কাৰণ যিগৰাকী জইণ্ট চিপি তেওঁ আহিছিলে দুদিনকৈ তেওঁ নিজেই পুৱা 9 বজাৰ পৰা পুৱতি নিশা 3-4 বজালৈকে আচলতে মাৰাথান জেৰা চলাইছে আৰু সেই জেৰাৰ সময়ত ভাবি চাওক কি বিস্ফোৰক তথ্য বা কেনেধৰণৰ ভয়ংকৰ বিত্তীয় লেনদেনৰ তথ্য হয়তো আৰক্ষীয়ে লাভ কৰিছে যাৰ বাবে পুনৰবাৰ আৰক্ষীয়ে জিম্মাত ল'ব এইগৰাকী ট্ৰেডিঙৰ গুৰু হিচাপে খ্যাত স্বপ্ননীলক কিন্তু সেই একেজন স্বপ্ননীলৰে পক্ষত যে একাংশ যুৱক যিসকলে আচলতে ট্ৰেডিঙৰ নামত ধন বিনিয়োগ কৰি সৰ্বশান্ত হৈছে হয়তো কোনোবাই লাভৰ মুখ দেখিছে গতিকে সেই ইজি মানিৰ আশাত কেনেকৈ আচলতে একাংশই কেনেধৰণৰ এটা কেনে পৰ্যায়ত গৈছে সেয়া ইতিমধ্যে আপুনি যিসমূহ স্ক্ৰীনশ্বট শেহতীয়াকৈ দেখুৱাইছে বা সংবাদ মাধ্যমক যেনেকৈ তেওঁলোকে ভাবুকি প্ৰদান কৰিছে সেয়া কিন্তু ইতিমধ্যে সকলোৱে গম পাইছে বা ৰাজহুৱা হৈছে ইতিমধ্যে যিগৰাকীয়ে ইয়াত এজাহাৰ দিছিলে তেওঁৰ ওপৰত আক্ৰমণ হৈছে সেই কথা তেওঁ কালি আৰক্ষীকো জনাইছে বা তেওঁলৈ মেছেজ আহিছে সেইসমূহ তেওঁ সংবাদ মাধ্যম বা আৰক্ষীক জনাইছে ঠিক সমান্তৰালকৈ সংবাদ মাধ্যমলৈ কিন্তু সেইসকল যুৱকে বা সেইসকল ছাত্ৰই আজি তাৰিখত কিন্তু ভাবুকি প্ৰদান কৰিছে